APSC পৰীক্ষাৰ বিফলতা অচিলা লৈ কিছুমান অজুহাত দেখুৱাই তেওঁলোকে হ'বলগীয়া বিয়াখন যিখন এমাহো বাকী নাছিলে তেওঁলোকৰ ফালৰ পৰা নাকচ কৰিলে। সেইখিনি মুহূৰ্তটো মানে এনেকুৱা ব্লেংক হৈ গৈছিলোঁ। মই সেইদিনাখন মা ঘৰতে আছিলোঁ, মা আৰু মই দুইজনীয়ে দেখা দেখিকৈ কান্দিছোঁ। মানে মোৰ 2021 19 জানুৱাৰীত মোৰ বিয়াৰ দিন ঠিক হৈ আছিলে আৰু দৰাপক্ষৰ পৰা সেই মুহূৰ্তত তেওঁলোকে বিয়াখন নাকচ কৰিলে। সেইটো সময়ত এনেকুৱাও টাইম আহিছিলে মই নিদিওঁ নেকি আৰু জীৱনত বিফলতা আহিবই। বিফলতা আহিলে মানে এইটো নহয় যে আপুনি থমকি যাওক। নমস্কাৰ, অসম লাইভ 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰিয়মজ্যোতি হাজৰিকা। আজি এগৰাকী বিশেষ অতিথিক আপোনালোকক চিনাকি কৰাই দিম আৰু তেওঁক চিনাকি কৰাই দিয়াৰ পূৰ্বে কিছু তেওঁৰ বিষয়ে কওঁ। APSC পৰীক্ষাত এবাৰ দুবাৰ নহয় 4বাৰকৈ তেওঁ বিফল হ'ল, কিন্তু বিফল হোৱাৰ পাছতো তেওঁ হাৰ মনা নাছিল। তেওঁ যুঁজি গৈছিল। তেওঁৰ উদ্দেশ্য এটাই আছিল, এদিন নহয় এদিন সফল হ'ম। আৰু আজি সেয়াই হ'ল APSC পৰীক্ষাত 39 নম্বৰ ৰেংকত তেওঁ সফলতাৰে উত্তীৰ্ণ হ'বলৈ তেওঁ সক্ষম হ'ল। মই পোনে পোনে চিনাকি কৰাই দিছোঁ। মোৰ লগত আছে পিংকিমণি নাথ। স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ। যিহেতু 4বাৰকৈ আপুনি বিফল হ'ল, 4বাৰ পিছত আপুনি সফল হৈছে, প্ৰথমে অকণমান আপোনাৰ মনৰ অনুভৱখিনি কওক। মনৰ অনুভৱ বুলি ক'ব লাগিলেতো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম, কাৰণ আজিৰ দিনটোৰ কাৰণে মই অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। 2017 চনত মোৰ এই যাত্ৰাটো আৰম্ভ হৈছিলে। ইমান দীঘলীয়া যাত্ৰাৰ শেষত APSCৰ যিটো আমাৰ ভাষাত ক'বলৈ গ'লে এছপাইৰেণ্টৰ ভাষাত হলি PDF, তাত নিজৰ নামটো ফাইনেল লিষ্টত দেখিবলৈ পোৱাৰ সমান সুখ যেনিবা নাই আমাৰ নিচিনা এছপাইৰেণ্টসকলৰ কাৰণে। চ' বহুত সুখী আজিৰ দিনটো। যিটো আপুনি অসমীয়া মাধ্যমত আপুনি দিয়া হৈছিলে, কেনেদৰে প্ৰিপেৰেশ্যন কেনেকৈ কৰা হৈছিল অকণমান কওক। একচুৱেলি মোৰ আগৰ 4টা এটেম্পত মই কমপ্লিটলি ইংৰাজী মাধ্যমতে লিখিছিলোঁ মেইনছৰ পৰীক্ষা। এইবাৰ মই ছুইচ কৰিলোঁ অসমীয়া মিডিয়ামলৈ। আৰু এই ক্ষেত্ৰত মই নিজেও এগৰাকী আচলতে মই শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত লোহাৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আৰু এই ক্ষেত্ৰত মোৰ মানে যিখিনি মোৰ শিক্ষকতা তাত পঢ়োৱাখিনিও মোৰ হেল্প কৰিছে। আৰু লগতে যিহেতু মোৰ আগৰ পৰা অকণমান বেছিকখিনি কনচেপ্ট ক্লিয়াৰ আছিলে, সেইটোও এটা মোৰ কাৰণে সহায় হৈছে। আৰু আপোনাৰ এইবাৰ মই মানে অসমীয়া মিডিয়ামত লিখাৰ ক্ষেত্ৰত মই SPMৰ পৰা তেওঁলোকৰ যিটো মান্থলি মেগজিন হয় সেইখিনি ফ'ল' কৰিছিলোঁ, সেইখিনিও মোক সহায় কৰিছে। আৰু তাৰ ওপৰঞ্চি মই কিছু মোৰ নিজৰ বাইদেউ ডক্টৰ ভনিতা নাথ অসমীয়া বিভাগৰ প্ৰবক্তা হয়, তেখেতৰ পৰাও সহায় পাইছোঁ মই অসমীয়া মাধ্যমত লিখা হিচাপে। গতিকে তেনেকৈ মই গোটেই মোৰ মানে এই এটেম্পটোত মোৰ সহায় হৈছিলে। মই যিমান দূৰ খবৰ পাইছোঁ, আপোনাৰ এই যাত্ৰাটোত আপোনাৰ বহুখিনি সংগ্ৰাম আপোনাৰ মাজত আছে, বহু প্ৰত্যাহ্বান আপুনি নেওচি আপুনি আজি সফলতা পাবলৈ সক্ষম হৈছে। এই যে প্ৰত্যাহ্বানখিনি আছে, এই যে আপোনাৰ সংগ্ৰামখিনি অকণমান আপোনাৰ মুখে কওক। হয়, একচুৱেলি মই যেতিয়া 2017 চনত প্ৰথমবাৰৰ কাৰণে এই জাৰ্ণিটোত ভৰি দিছিলোঁ, খোজ দিছিলোঁ, দিওঁতে মোৰ এগৰাকী সফল বিষয়া হোৱাৰ আশা লৈ পেলাই নামিছিলোঁ এই যাত্ৰাপথত। কিন্তু এই যাত্ৰাপথ মই দীঘলীয়া হ'ব বুলি মই নিজেও অনুমান কৰিব পৰা নাছিলোঁ। আৰু 2020ত মোৰ প্ৰথমটো এটেম্পৰ ৰিজাল্ট আহিছিলে। আৰু সেই ৰিজাল্টটোৰ মোৰ মানে কি হ'ল, 2020 চনৰ 24 ডিচেম্বৰত প্ৰথম ৰিজাল্ট আহিলে। মই প্ৰথম এটেম্পতে ইণ্টাৰভিউলৈ পালোঁ। গতিকে মই বহুত আশাবাদী আছিলোঁ যে মোৰ সেইবাৰ চাগে লিষ্টত নামটো আহিব, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ নামটো লিষ্টত নাছিলে। আৰু তেনে মুহূৰ্ততে কি হৈ থাকিলে মানে মোৰ 2021 19 জানুৱাৰীত মোৰ বিয়াৰ দিন ঠিক হৈ আছিলে আৰু দৰাপক্ষৰ পৰা সেই মুহূৰ্তত তেওঁলোকে বিয়াখন নাকচ কৰিলে। আচলতে তেওঁলোকে মানে মোৰ APSC পৰীক্ষাৰ বিফলতা অচিলা লৈ কিছুমান অজুহাত দেখুৱাই তেওঁলোকে হ'বলগীয়া বিয়াখন যিখন এমাহো বাকী নাছিলে তেওঁলোকৰ ফালৰ পৰা নাকচ কৰিলে। আৰু কৰাৰ পিছত মই অলৰেডি মানসিকভাৱে ভাঙি পৰিছিলোঁ। মানুহগৰাকী দুগুণ মানে মোৰ আঘাত লাগিলে মনত। আৰু মোৰ তেতিয়া মনত এটা জেদ আহি গ'ল, যিহেতু এই পৰীক্ষাটোৰ এনেকুৱা ফলাফলৰ পাছতে মোৰ এনেকুৱা হৈ থাকিলে। গতিকে মই দুগুণ জেদ লৈ পেলাই সেইটো মই নিজৰ মানে বিফলতাৰ কাৰণে মই নিজে ভাঙিটো পৰিছিলোঁ, আৰু অধিক ভাঙি নপৰি সেইটোকে অচিলা ময়ো লৈ মেলি এই যাত্ৰাপথত দুগুণ উৎসাহেৰে মই আগবাঢ়ি পৰিলোঁ। আৰু এই ক্ষেত্ৰত মই আজিৰ ডেটত সেই পৰিয়ালটোৰ মই নাম ল'বও নিবিচাৰোঁ, আৰু তেওঁলোকলৈ মোৰ কোনো বৰ্তমান মনত কোনো দেশ নাই, কাৰণ তেওঁলোকে মোক যিখিনি দিলে তাৰ ফলত মই এটা নতুন পথ পালোঁ। অলৰেডি মোৰ ইচ্ছা আছিলে চিভিল ছাৰ্ভেণ্ট হোৱাৰ, আৰু সেই বস্তুটোত
তেওঁলোকে যেনিবা আৰু জ্বলাজুইত ঘিউ ঢালি দিলে আৰু মই অধিক দুগুণ মানে শক্তিৰে সাহসী হৈ যাত্ৰা পথত আগবাঢ়িলোঁ। সেই সময়ত আপুনি দুখ লাগিছিলে, মনত অন্তৰত আঘাত লাগিছিলে, কিন্তু আজি ভাবিছে ক'ৰবাত চাগে ভগৱানে ভালৰ বাবে কিবা কৰিছে। ডেফিনেটলি মই সেই কথাটোৱে কওঁ। মই ইভেন যেতিয়া মোৰ বিফলতাবোৰ আহিছে, প্ৰত্যেকটো কাৰণ মই 4টা এটেম্পত মই ফেইলিয়াৰ দেখিছোঁ, আৰু সেই প্ৰত্যেকটো ফেইলিয়াৰ পাছতে মই ভাবিলোঁ যে কিবা চাগে ভগৱানে মোৰ কাৰণে ইয়াতকৈ ভাল ৰাখি থৈছে, আৰু সেই মোৰ বিফলতাখিনিকো মই বৰঞ্চ এটা লাইফ লেচন হিচাপেহে লৈছোঁ। সেইটোৰ পৰা মই আগবাঢ়িবলৈ নিজকে নিজে ছেল্ফ মটিভেট কৰি পেলাই আগবাঢ়িছোঁ। মই বহুতে বহুত কথা কৈছে সেই সময়খিনিত, বিফলতাৰ সময়ত কৈছে। কিছুমানে ভাবিছিলে মই এনেকুৱা হৈ গৈছিলে, তাৰপিছততো মই মানে বাকী এটেম্প কেইটা, ফাৰ্ষ্ট এটেম্পৰ পিছৰ বাকী এটেম্প কেইটাত মই চাইলেণ্ট হৈ গৈছিলোঁ। মই মানুহক জানিবলৈ দিয়া নাছিলোঁ যে মই এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ পুনৰবাৰ। ইভেন মই এনেকৈ দেখুৱাইছিলোঁ মই আৰু নাই কৰা, সেইটোৰ পৰা ওলাই আহিছোঁ মানে। কিন্তু মই মনে মনে কৰি আছিলোঁ, আৰু মোৰ মনত এইটো ইচ্ছা আছিলে যে যিসকল মানুহে মোৰ পৰিয়ালৰ ওপৰত আঙুলি টোৱাইছে, গতিকে মই সেই সকলোকে এদিন প্ৰত্যুত্তৰ দিম, আৰু আজি এই ৰিজাল্টটোৰে মই ভাবোঁ সেই সকলো লোকলৈ এটা উত্তৰ গৈছে। সেই সময়ত আপোনাক বহুতেই এই প্ৰত্যাহ্বান সময়খিনিত আপুনি যেতিয়া প্ৰস্তুতি চলাই আছিলে, তেতিয়া বহুতে আপোনাক এনেকুৱাকৈ কৈছিলে যে এইটো 4বাৰ হৈ গ'ল, নোৱাৰিবি। কিন্তু সেই সময়ত আপোনাক সেইখিনি মানুহে আঘাত দিছিলে, কিন্তু আজি সেইখিনি মানুহে আপোনাক নিশ্চয় খবৰ লৈছে। কেনেকুৱা লাগিছে? ডেফিনেটলি লৈছে, আৰু এনেকুৱা মানুহো আছে যিয়ে লোৱা নাই, তেনেকুৱা মানুহতো বহুত আছে। মানে কি ক'ম আৰু, আমাৰ সমাজত থাকেই ন এটা শ্ৰেণী, সকলো মানুহে সকলো সময়তে ছাপোৰ্ট নকৰে। কিন্তু মই এইখিনি মানুহৰ ওচৰত কৃতজ্ঞ, যিখিনি মানুহে মোক ছাপোৰ্ট কৰিছে, আগুৱাই আনিছে। মোৰ পৰিয়াল, প্ৰথম মই পৰিয়ালৰে নাম ল'ম, যিহেতু মোৰ মা দেউতা, মোৰ বাইদেউ, মোৰ ভিনদেউ, মোৰ ভণ্টি ভাইটি, বৰ্তমান মোৰ 2 মাহ আগত বিয়া হৈ গৈছে মোৰ ইনলজ, তেওঁলোকৰ ছাপোৰ্টৰ কথা মই ক'বই লাগিব। গতিকে এই সকলোখিনি মানুহক লৈ মই সুখী। মোৰ পৰিয়ালৰ যিখিনি মানুহে ছাপোৰ্ট কৰিছে, বা মোৰ ওচৰ পাজত থকা যিখিনি মানুহে ছাপোৰ্ট কৰিছে, সেইসকল লোকৰ ওচৰত মই চিৰকৃতজ্ঞ। বাকী যিখিনিয়ে কৰা নাই সেইটো তেওঁলোকৰ প্ৰব্লেম, কিয় কৰা নাই, কিয় নকৰে, কিয় আঙুলি টোৱাইছে, কিয় কথা কৈছে। বাকী যিখিনি পাইছোঁ মই সেইখিনিত সুখী। যিটো এবাৰ দুবাৰ নহয়, আপুনি 4বাৰকৈ বিফল হৈছিলে, সেই বিফল হোৱাৰ পিছত মানে আপুনি কেতিয়াবা ভাবিছিলে, আপুনি মানসিকভাৱে ভাঙি পৰিছিলে কেতিয়াবা যে মই নোৱাৰিম নেকি, আৰু মনত এনেকুৱা হতাশা আহিছিল? সেয়াতো বহুতবাৰ আহিছিলে। সেইটো সময়ত এনেকুৱাও টাইম আহিছিলে মই নিদিওঁ নেকি আৰু, কিন্তু মোৰ মা মানে বিশেষকৈ মায়ে অনবৰত লাগি থাকিছিলে। মায়ে মানে কৈছে নহয়, দি চা আৰু যি হয় দেখা যাব, চাইলেণ্টলি দি থাক, কাকো একো ক'ব নালাগে, সময়ে উত্তৰ দিব। কাৰণ এনেকুৱা কথা মানুহে কৈছিলে যিবোৰ মানে মই আজি মনত পেলাবও নিবিচাৰোঁ আজিৰ দিনটোত। গতিকে সেই সকলো পাহৰি যি মোৰ মায়ে মোক হেল্প কৰিলে ইমানখিনি, আচলতে মই মাৰ পৰাই এই ধৈৰ্য গুণখিনি পাইছোঁ। মোৰ মা বহুত ধৈৰ্যশীলা নাৰী হয়, আৰু আমাৰ গাঁৱৰ নিচিনা পৰিৱেশ এটাত 4গৰাকী ছোৱালী, ভাইটিও আছে এজন ল'ৰা, 5গৰাকী সন্তান ডাঙৰ কৰাটো ইমান সম্ভৱ কথা নহয়, আৰু গোটেইকেইজনী ছোৱালীকে সমানে শিক্ষিত কৰি মায়ে যিখিনি আমাক কৰিছে, দেউতাও কৰিছে, ডেফিনেটলি দেউতাৰো ৰোল আছে, কিন্তু মাৰ বেছি মানে। গতিকে আমি আজি বহুত মাৰ কাৰণে আমি এইটো স্থান মানে এইখিনি আমি এষ্টাব্লিছ হৈছোঁ গোটেইকেইজনী। গতিকে আজি আমি মাৰ ওচৰত বহুত কৃতজ্ঞ, মা দেউতা দুইজনৰ ওচৰতে কৃতজ্ঞ। যিদিনা ফলাফল ওলাইছিলে, সেই সময়ত যেতিয়া আপোনাৰ নামটো আহিছিলে, নিজেই দেখিছিলে, কেনেকুৱা লাগিছিলে সেই মুহূৰ্তত? সেইখিনি মুহূৰ্ততো মানে এনেকুৱা ব্লেংক হৈ গৈছিলোঁ। মই সেইদিনাখন মাৰ ঘৰতে আছিলোঁ, মা আৰু মই দুইজনীয়ে দেখা দেখিকৈ কান্দিছোঁ মানে সেই মুহূৰ্ততো। আৱেগৰ চকুপানী আচলতে। সেই আৱেগৰ চকুপানী, কাৰণ 9 বছৰ অপেক্ষা কৰিছোঁ সেই হলি PDF-টোত কেৱল নিজৰ নামটো চাবলৈ, আৰু সেয়া সহজ নাছিলে আমাৰ জাৰ্ণিটো। কিন্তু যেতিয়া দেখিলোঁ, আমি আটাইয়ে সুখী, পৰিয়াল, আমি চবেই, আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াও আহিছে বাৰু এতিয়া, তেওঁলোকেও অভিনন্দন জনাইছে। গতিকে আমি সুখী আৰু আল্টিমেটলি। হয়, এতিয়া বহুতে প্ৰিপেৰেশ্যন কৰি আছে, আৰু বহুতে আপোনাৰ এক্সাম দিছে যদিও ক'ৰবাত এবাৰতে বিফল হৈছে, তাৰপিছত তেওঁলোকৰ মনত হতাশা আহিছে। মই আপোনাৰ ওচৰলৈ এইবাবেই আহিছোঁ, যিটো আপুনি 4বাৰকৈ দিছে, 4বাৰ বিফল হোৱাৰ পিছতো আপোনাৰ মনত কোনো হতাশা আহিছে যদিও আপুনি ভাগৰি পৰা নাই, আপুনি যুঁজি আছে। আপোনাৰ উদ্দেশ্য এটাই, আপুনি এদিন
ক্লিয়াৰ কৰিব আৰু আপুনি পাৰিব সেই আপোনাৰ মনত আপোনাৰ সেই দৃঢ়তাটো আছিলে দৃঢ় বিশ্বাসটো আছিলে কিন্তু বহুতৰে সেই দৃঢ় বিশ্বাসটো নাই এবাৰ কোৱাৰ পিছত মই নোৱাৰিম নেকি তেওঁলোকৰ বাবে কি মই এইটো কথাই ক'ম চাওক জীৱনত বিফলতা আহিবই বিফলতা আহিলে মানে এইটো নহয় যে আপুনি থমকি যাওক মই ক'ম যে সেয়া বিফলতাক আপুনি নিজৰ পজিটিভ ষ্ট্ৰেংথ হিচাপে লওক আৰু দুগুণ উৎসাহেৰে আগবাঢ়ক এদিন নহয় এদিন সফলতা নিশ্চয় পাব ভগৱানেও আমাৰ কাৰণে আচলতে চবখিনি বস্তু প্লেন কৰিয়ে থয় যেনেদৰে ধৰক মোৰ বিয়াটো 2021তে হ'বলগীয়া আছিলে সেইটো চাগে ভগৱানৰ প্লেন মানে নাছিলে যে মোৰ সেইটো হ'ব নালাগে আৰু মোৰ বিয়া চাপ'জ এতিয়া ৰিচেণ্টলি 2025ত হৈছে মানে সেইটো ভগৱানৰে প্লেন গতিকে মই ভাবোঁ যে সঠিক সময়লৈ সকলোৱে অপেক্ষা কৰক এদিন নহয় এদিন সফলতা আহিবই কিন্তু আপোনাৰ অধ্যাৱসায় লাগিব ধৈৰ্যও লাগিব আৰু একাগ্ৰতা থাকিলে নিশ্চয় নহয় নিশ্চয় এদিন মানে আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বই আপোনাৰ এই যাত্ৰাত কোনোবা মেণ্টৰ হিচাপে আপোনাৰ আছিল মেণ্টৰ মানে ঠিক আচলতে মোৰ বাও মেণ্টৰ হয় আৰু ছাৰসকলতো আছিলে মানে SPMৰ মানে সত্যজিত ছাৰেও বহুতখিনি হেল্প কৰিছে চিন্ময় ছাৰেও হেল্প কৰিছে আৰু মানে ইণ্টাৰভিউৰ সময়ত IASৰ বিশ্বজিৎ শইকীয়া ছাৰ বুলি এজন আছে তেখেতেও ইণ্টাৰভিউৰ সময়ত হেল্প কৰিছে আৰু মানে আগৰ কেইটা বা মাজত তেনেকুৱা ধৰণে এনেই মানে কথা বতৰাৰ ক্ষেত্ৰত আৰু কৈছোঁ লুচেণ্ট IASৰ মানে মৃদুল বৰ্মন ছাৰৰ লগতো কথা পাতিছিলোঁ কাৰণ কথাটো এনেকুৱা হয় আমাৰ সেই সময়খিনিত আমাৰ মানে কি কৰোঁ কি নকৰোঁ লাগেতো কাৰ লগত কথা পাতিম কোনে মানে দিগদৰ্শন কৰিব তেনেকুৱা ক্ষেত্ৰত ছাৰহঁতৰ পৰা অকণমান মানে সঁহাৰি পাইছোঁ আৰু নোপোৱা বুলি মই নকওঁ ছাৰহঁতৰ লগত কথা পাতিছিলোঁ আৰু ছাৰহঁতে হেল্প কৰিছে হয় এতিয়া কেনেকুৱা লাগিছে আমি সৰুটো বস্তু সুধিছোঁ এতিয়া যিহেতু আপোনাৰ ওচৰলৈ সকলো আহিছে আজিও আমি সাক্ষাৎকাৰ ল'বলৈ আহিছোঁ এই মুহূৰ্তবিলাক কেনেকুৱা লাগিছে আপুনি অতীতলৈ মনত পৰিছেনে আপোনাৰ হয় মানে এনেকুৱা হয় ক'বলৈ শুনিলে বাৰু মোৰ এতিয়া হাঁহি উঠিছে অকণমান মানে প্ৰত্যেকটো যেতিয়া ৰিজাল্ট যিদিনাখন দিয়ে মানে তাৰ এনেই আমি অলপ আইডিয়া কৰিব পাৰোঁতো যে ৰিজাল্ট ইমান তাৰিখত আহিব বা এনেকুৱা ধৰণত আহিব এতিয়া মানে নিজে নিজে প্ৰিপেয়াৰ হৈ থাকোঁ আৰু মই মানে আজি লিখিম আৰু মানে ষ্টেটাছ দিম বা এনেকুৱা ধৰণৰ ভাবি থাকোঁ আৰু ভাল হ'ল বুলি কৃতজ্ঞতা জনাম কিন্তু শেষত গৈ যেতিয়া নামটো নাহে তেতিয়াতো দুখীয়ে হৈ যাওঁ কিন্তু সেই বস্তুটো আজি যেতিয়া মেনিফেষ্টেশ্যনটো যেতিয়া ৰিয়েলিটিত আজি পৰিণত হৈছে অত্যন্ত মানে সুখী অনুভৱ কৰিছোঁ আৰু সেই বস্তুটো লৈ মেলি ঠিক আছে ধন্যবাদ প্ৰিয় দৰ্শক এয়াই আছিল পিংকিমণি নাথ আৰু তেওঁ কৈছেই যে মনত যিটো আপোনাৰ দৃঢ় যিটো বিশ্বাস থাকিব যিটো আস্থা থাকিব এবাৰ দুবাৰ লাগে 100বাৰ কোৱাৰ পিছতো তেওঁ এদিন হ'লেও সফল হ'ব আৰু তেওঁৰ মুখেৰে শুনিবলৈ আপোনালোকে পালে আমাৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ অনাগত দিনবিলাক আপোনাৰ ভাল হওক প্ৰিয় দৰ্শক আমাৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল অসম লাইভ 24